হেল্ল' বন্ধু-বান্ধৱীসকল, নমস্কাৰ। সকলোলৈকে জনাইছোঁ। সেইদিনা মই আমলখিখিনি নিমখত ভৰাইছিলোঁ যে সেইখিনি ৰ'দত উলিয়াই দিছোঁ। এতিয়া 3 দিন থাকিলে বয়ামত। এটা খাই চাইছোঁ নিমখ সোমালে নাই, সোমালে দেই ধুনীয়াকৈ সোমাইছে। এইখিনি ৰ'দত দি লৈছোঁ আজি, ৰ'দটো কাঢ়া বহুত। আৰু এইফালে জলকীয়া ফালি ল'লোঁ আৰু এইবিলাক মছলাৰ কাৰণে। মছলাখিনি কি কি ব্যৱহাৰ কৰিছোঁ তাকে দেখুৱাইছোঁ। এইখিনি জিৰা, এইখিনি ধনিয়া, এইখিনি চফ অলপ সৰহকৈ দিয়া হৈছে, আৰু এয়া সৰিয়হ, বগা সৰিয়হ। এইখিনি ভালদৰে ধুই মেলি মই ৰ'দত দি ল'ম পূৰা খৰখৰীয়া হোৱাকৈ, আৰু ভাজি নাথাকোঁ মানে। এইখিনি অলপ পাঁচফোৰণ আছিলে সেয়াও দি দিছোঁ। এয়া শুকাই গ'ল ধুনীয়াকৈ। জলকীয়াখিনিও দি দিছোঁ। জলকীয়া এবাৰ বহুতেই হৈছে আমাৰ ঘৰত, সেইকাৰণে জলকীয়া অলপ সৰহকৈ দি দিছোঁ। আৰু এয়া মছলাখিনি মই অলপ গোটা গোটাকৈ থৈ দিছোঁ। আৰু এইফালে তেলখিনি গৰম কৰি ঠাণ্ডা কৰি ল'লোঁ, তাতে অলপ নিমখ দি দিলোঁ। নিমখ কমকৈ দিছোঁ কাৰণ আমলখিখিনিত নিমখ আছেই। এইখিনি নিমখ জলকীয়াখিনিৰ কাৰণে। ভালদৰে সানি ল'ম মছলাখিনি, তেল, এইখিনি গোটেই বস্তুখিনিত যাতে সান খাই যায় ধুনীয়াকৈ সানি ল'লোঁ। তাৰ পৰাহে এয়া বৈয়ামত ভৰাইছোঁ। কাৰ আমলখি আচাৰ খাই ভাল লাগে ক'বচোন। যোৱা বছৰ বনাইছিলোঁ, বহুত ভাল হৈছিলে খাবলৈও, সেইকাৰণে আকৌ এবাৰ বনাইছোঁ। ইয়াত আৰু অলপ তেল দিব লাগিব, সেইখিনি মই পিছত দিম বাৰু। এইখিনি প্ৰথম মই ভৰাই লৈছোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আমলখি আচাৰ এয়া মোৰ সম্পূৰ্ণভাৱে ডাঙৰ বৈয়ামে 1 বৈয়াম হৈ গ'ল। ভিডিঅ'টো আছিল ইমানেই আজিলৈ। আজিলৈ আহোঁ, বাই বাই।